নিজৰ পোহনীয়া গৰুজনী ৰাস্তাত চৰি থাকোঁতে আমাৰ গাঁৱত যি বৈদ্যুতিক সংযোগী খুঁটা আছিলে সেই খুঁটাসমূহ সম্পূৰ্ণ লোহাৰৰ সেই খুঁটাসমূহ যদি সলনি কৰি পকা পোষ্ট থাকিলেহেঁতেন তেতিয়া কালি আমাৰ গৰুজনী নমৰিলেহেঁতেন কালি আমাৰ গৰুজনী সম্পূৰ্ণ কাৰেণ্টৰ লাগি মৰিছে আৰু আমাৰ গাঁৱৰ যুৱকসকলে দেখি মোক মাতিলে মই আহিলোঁ হয় গৰুজনী লাগি আছে এতিয়া কথা হ'ল কি মই ডিপাৰ্টমেণ্টক মোৰ ফালৰ পৰা এইটোৱে অনুৰোধ কৰোঁ যে গাঁৱত থকা বা অঞ্চলত থকা যিসমূহ পকাৰ লোহাৰ পোষ্ট আছে সেই পোষ্টখিনি অনতিপলমে সলনি কৰি তাৰ ঠাইত পকা পোষ্টখিনি লগাব লাগে আৰু এতিয়ালৈকে যি হৈ গ'ল হওক আৰু ইয়াৰ পিছত যাতে কাৰো এনেকৈ পোহনীয়া জীৱ জন্তু মৰিব নালাগে কালি যদি গৰু নহৈ মানুহ হ'লতে মানুহো কালি মৃত্যুবৰণ কৰিলেহেঁতেন সেয়েহে মই আকৌ মোৰ ফালৰ পৰা কাতৰেৰে অনুৰোধ কৰিছোঁ যে সাহায্যটো কথা বাদ দি আচলতে গাঁওখনৰ নিৰাপত্তাৰ ক্ষেত্ৰত লোহা পোষ্টসমূহ সলাই দিব লাগে সেয়েহে মই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ কাৰেণ্ট প্ৰবাহিত হৈ আছিল খুঁটাবিলাক বহুত দিনৰ পুৰণা কিছুমানৰ আধাংশ নায়েই পোষ্টবিলাক তলফালে মাটিত মানে হেৰি হৈ গৈছে 1991 চনত এই পোষ্টবিলাক লগাইছিলে চৰকাৰে এই কথাটোত অকণমান গুৰুত্ব দিয়ক আৰু কেতিয়াবা সলনি কৰা নাই তেতিয়ালৈকে দুই এটা পোষ্ট সলাইছে কিন্তু সৰহভাগ পোষ্ট সলোৱা নাই সেয়েহে মই মোৰ ফালৰ পৰা কৈছোঁ আৰু বহু বিভিন্ন স্থানত আমি দেখিলোঁ যে এডলীয়া তাঁৰৰ ব্যৱস্থা কৰা হয় আমাৰবিলাক বহু এলেকাতে গোটেই ভোগদুৱাৰ অঞ্চলতে বহু গাঁৱত কিন্তু এতিয়াও এইবিলাক তাঁৰে আছে হয় যিটো কাৰণে সেইটোৱে কেতিয়াবা বিপদ মাতিব এতিয়া আমাৰ গাঁৱতে এটা চুবুৰীলৈ গৈছে তাত ওপৰত বাঁহখিনি আছে তলত লোহাৰৰ পোষ্টবিলাক আছে সেইবিলাকেও কেতিয়াবা অঘটন মাতি আনিব আৰু সেইবিলাক যাতে মাতি আনিব নালাগে সেয়েহে মই মোৰ ফালৰ পৰা কৈছোঁ আৰু গৰুজনী আমাৰ নিজৰ পোহনীয়া গৰু আছিলে সেয়াই আৰু মানুহজন ঢুকুৱাৰ পিছৰে পৰা ইহঁত দুজনীয়ে গৰু গোহালি সকলোবিলাক কামৰ দায়িত্ব ল'লে কাৰো ওচৰত হাত নপতাকৈ সংসাৰখন ধুনীয়াকৈ চলিব পৰা হ'লো গাখীৰ উৎপাদন কৰিও স্বাৱলম্বী হ'ব পাৰি অধিক গাখীৰ উৎপাদনৰ বাবে আমি ব্যৱহাৰ কৰোঁ ভিয়মৰ দানা ভিয়ম এক বিশ্বাসৰ নাম মানুহজন ঢুকুৱাৰ পিছৰে পৰা ইহঁত দুজনীয়ে গৰু গোহালি সকলোবিলাক কামৰ দায়িত্ব ল'লে কাৰো ওচৰত হাত নপতাকৈ সংসাৰখন ধুনীয়াকৈ চলিব পৰা হ'লো গাখীৰ উৎপাদন কৰিও স্বাৱলম্বী হ'ব পাৰি অধিক গাখীৰ উৎপাদনৰ বাবে আমি ব্যৱহাৰ কৰোঁ ভিয়মৰ দানা ভিয়ম এক বিশ্বাসৰ নাম